মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টি তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ নম্বৰ 23 কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবা। তোমালোকৰ ফ্ৰেণ্ডৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আৰু মোৰ চেনেলটিত যদি প্ৰথমবাৰ আহিছা তেন্তে ছাবস্ক্ৰাইব কৰিবা। ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা। আৰু আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই তেন্তে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, সকলো লেসন পাবা, তোমালোকে ক্লিক কৰি চাব পাৰিবা। অনুশীলনী 1 নম্বৰ উত্তৰ লিখা। ক নম্বৰ, কেন্দ্ৰীয় চৰকাৰৰ অংগ কেইটা আৰু কি কি? উত্তৰ, কেন্দ্ৰীয় চৰকাৰৰ অংগ তিনিটা হ'ল বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকা। খ নম্বৰ, লোকসভা আৰু ৰাজ্যসভাৰ আন দুটা নাম কি? উত্তৰ, লোকসভা নিম্ন সদন আৰু ৰাজ্যসভাক উচ্চ সদন বুলি কোৱা হয়। গ নম্বৰ, লোকসভা আৰু ৰাজ্যসভাৰ সদস্যৰ সংখ্যা কিমান? উত্তৰ, লোকসভাৰ সদস্যৰ সংখ্যা 545 আৰু ৰাজ্যসভাৰ সদস্যৰ সংখ্যা 250 জন। ঘ নম্বৰ, প্ৰধানমন্ত্ৰী আৰু আন মন্ত্ৰীসকল কোনে নিয়োগ কৰে? উত্তৰ, প্ৰধানমন্ত্ৰী আৰু আন মন্ত্ৰীসকলক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে। ঙ নম্বৰ, কেন্দ্ৰীয় মন্ত্ৰীসকলক দপ্তৰসমূহ কোনে বিতৰণ কৰে? উত্তৰ, কেন্দ্ৰীয় মন্ত্ৰীসকলক দপ্তৰসমূহ প্ৰধানমন্ত্ৰীয়ে বিতৰণ কৰে। প্ৰথম ছ নম্বৰ, ন্যায়পালিকাৰ নাম কি? উত্তৰ, ন্যায়পালিকাৰ কাম কি? উত্তৰ, ন্যায়পালিকাৰ কাম হ'ল ন্যায় আৰু অন্যায় বিচাৰ কৰা। দ্বিতীয় ছ নম্বৰ, ৰাজ্য চৰকাৰৰ প্ৰধান ভাগ কেইটা আৰু কি কি? উত্তৰ, ৰাজ্য চৰকাৰৰ প্ৰধান ভাগ তিনিটা, যেনে বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকা। জ নম্বৰ, বিধানসভালৈ নিৰ্বাচিত সদস্যজনক কি বুলি কোৱা হয়? উত্তৰ, নিৰ্বাচনলৈ নিৰ্বাচিত সদস্যজনক বিধায়ক বুলি কোৱা হয়। ঝ নম্বৰ, ৰাজ্যৰ মুৰব্বীজন কোন? উত্তৰ, ৰাজ্যৰ মুৰব্বীজন হ'ল ৰাজ্যপাল। ঞ নম্বৰ, মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদ কোনে নিযুক্তি দিয়ে? উত্তৰ, মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদক ৰাজ্যপালে নিযুক্তি দিয়ে। প্ৰথম ছ নম্বৰ, অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত? উত্তৰ, অসমৰ উচ্চ ন্যায়ালয় গুৱাহাটীত অৱস্থিত। 2 নম্বৰ, খালী ঠাই পূৰ কৰা। ক নম্বৰ, বিধানমণ্ডলে ডেছ প্ৰস্তুত কৰে? উত্তৰ, বিধানমণ্ডলে আইন প্ৰস্তুত কৰে। খ নম্বৰ, কাৰ্যপালিকাই আইনসমূহ ডেছ কৰে? উত্তৰ, কাৰ্যপালিকাই আইনসমূহ কাৰ্যকৰী কৰে। গ নম্বৰ, ন্যায়পালিকাই ডেছ বিচাৰ কৰে? উত্তৰ, ন্যায়পালিকাই ন্যায় বিচাৰ কৰে। ঘ নম্বৰ, বিধানসভাৰ কাৰ্যকাল ডেছ বছৰ? উত্তৰ, বিধানসভাৰ কাৰ্যকাল 5 বছৰ। ঙ নম্বৰ, ৰাজ্যপালে ৰাজ্যৰ ডেছ? উত্তৰ, ৰাজ্যপালে ৰাজ্যৰ মুৰব্বী। 3 নম্বৰ, শুদ্ধ উত্তৰটো বাছি উলিওৱা। ক নম্বৰ, অসমৰ বিধানসভাৰ সমষ্টি 116, 126, 134টা। উত্তৰ, অসমৰ বিধানসভাৰ সমষ্টি 126টা।
খ নম্বৰ বৰ্তমান ভাৰতত ৰাজ্য 25, 23, 29খন আছে। উত্তৰ বৰ্তমান ভাৰতত ৰাজ্য 29খন আছে। গ নম্বৰ লোকসভাৰ কাৰ্যকাল 4, 5, 6 বছৰ। উত্তৰ লোকসভাৰ কাৰ্যকাল 5 বছৰ। খ নম্বৰ উচ্চ ন্যায়ালয়ত মুখ্য ন্যায়াধীশ থাকে 1, 2, 6 জন। উত্তৰ 1 জন। ঙ নম্বৰ ৰাজ্যসভাৰ সদস্য সংখ্যা 545, 250, 126 জন। উত্তৰ ৰাজ্যসভাৰ সদস্য সংখ্যা 250 জন। ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানেই। ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবা, তোমালোকৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি দিবা। আৰু মোৰ চেনেলটি যদি প্ৰথমবাৰ আহিছা তেন্তে ছাবস্ক্ৰাইব কৰিবা, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা। আৰু আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই তেন্তে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, সকলো প্ৰশ্ন উত্তৰবোৰ চাব পাৰিবা আৰু সকলো পাঠ পাবা।